তাইৰ নাম লুনা ভৰদ্বাজ। তাই ভণ্টি আৰু মোৰ মিছেছৰ ভনীয়েক, মোৰ ফুলখালী এক মানে দুজনী ছোৱালী। তাই সৰু আছিল আৰু তাই গুৱাহাটীত আজি থকা মোটামুটি 6 বছৰেই হ'ল। তাই ইয়ালৈ JB ল কলেজৰ পৰা পঢ়িছে। পাছ কৰি উঠি তাই বেংকত কাম কৰি আছিল। তাই যোৱাকালি এক্সিছ বেংকৰ এপইণ্টমেণ্ট আহিছিল, মানে মঙলবাৰে তাই এক্সিছ বেংকত এজ এ লোন ডিপাৰ্টমেণ্টত তাই জইনিং আছিল। আজি ৰাতিপুৱা তাই আছিল। মোৰ মিছেছক ডক্টৰত লৈ গ'লোঁ। তাই মোৰ সৰু ল'ৰা এটা আছে, বাচ্চা 20 মাহ হৈছে তাৰ। তাই ৰাখিছে, ৰাখি পেলাই আহি তাইক ভাতো খুৱাইছে। খুৱাই তাই কৈছে কি ভিনদেউ মই অফিচত যাম, এবাৰ মানে কি ডকুমেণ্টছ লাগিব সেইখিনি মই দি পেলাই আহিম। তাৰপিছত মই আহিলোঁ দুপৰীয়া ঘৰত ভাত খাব আহিলোঁ। আহোঁতেও মই ভাত খাই আকৌ অফিচত যাব আহোঁতে তাই আহি পাইছে। আহি পাই তাই মোক ক'লে কি ভিনদেউ ক'ত যায়? মইতো অফিচত যাওঁ। তেতিয়া মই ৰেপিড' কৰি আছিলোঁ। থাকোঁতে তাই ক'লে ভিনদেউ কিয় ৰেপিড' কৰিব লাগে? বোলক মই থৈ আহোঁ চিৰিয়াখানালৈকে, আপুনি 10 টকাতে যাব, মামাই ধুনীয়া বাছ দিছে ন, গ্ৰীণ বাছ, তাতে যাব, 10 টকাতে হ'ব। এইখিনি কথা তাই মোক কৈছে। হয় নেকি বা ভাল কথা ক'লা। মই বেংকত চাকৰি কৰোঁ ন, ভালটো চিন্তা কৰিম দিয়ক। সেইবুলি কৈ তাই মোক চিৰিয়াখানাত নমাইছে। তাৰপিছত তাই গুচি যায়, মই গুচি আহি পেলাই গধূলি মোৰ লগৰ এজনে ফোন মাৰিলে, এক্সিছ বেংকৰ, তেখেত মেনেজাৰ হয় দীপাংকৰ বুলি। সি মোক ক'লে তোৰ ভণ্টি যে লুনা, তাই কিবা এটা হৈছে, তই ইমিডিয়েট ফোন মাৰচোন। GMC লৈ গৈছিলে। GMC আহিলোঁ। আহি পেলাই ডক্টৰে ক'লে কি মোটামুটি স্পট ডেথে বুলি কৈছে। ডক্টৰৰ ইয়াত অহালৈকে ট'টেলি ডেথ। আৰু শুনিব পোৱা মতে চৰকাৰী এম্বুলেঞ্চ বোলে। শুনা মতে দুজনক খুন্দাইছে। এখেতক খুন্দাই তেখেতে পলাইছে। তেখেতে এম্বুলেঞ্চে যদি পলাইহেঁতে বাকীবিলাকৰ ছেফটি ক'ত থাকিব? এম্বুলেঞ্চত ৰোগী লৈ যায় মানুহক। 108 বা এম্বুলেঞ্চ কিহৰ কাৰণে মাতা হয়? পেচেণ্টক হস্পিটেলত নিয়াৰ কাৰণে। তেখেতে গম পাইছে তেখেতে খুন্দাইছে। ন' ডাউট তেখেতে ড্ৰিংকছ কৰিছে, কিবা কৈছে, সেইটো পুলিচ প্ৰশাসন বা পিছত হ'ব। এম্বুলেঞ্চত তেখেতৰ দায়িত্ব আছিল, তেখেতে GMCত মই লৈ আনো, আনি পেলাই তেখেতক এডমিট কৰাই চাওঁ। সেইটোতো অলপ চাব লাগে ন।